Hello students, আজি আমি নৱম মানৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায়ৰ বাকি থকা অংশৰ পৰা আলোচনা কৰিম। আজি আমি জৈৱ্যতাৰ বিষয়ে পঢ়িম অৰ্থাৎ ভ্যালেন্সি। জৈৱ্যতাৰ বিষয়ে ইতিমধ্যে অণু আৰু পৰমাণু অৰ্থাৎ তৃতীয় চেপ্টাৰটো যিটো আছিলে সেই তাত আমি পাইছিলোঁ। গতিকে জৈৱ্যতা কি হয় তোমালোকে মোক তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনোৱা। এতিয়া জৈৱ্যতা ইলেক্ট্ৰননো কি হয়? পৰমাণু এটাৰ বহিৰতম চেলত থকা ইলেক্ট্ৰন যিবোৰ থাকে সেই ইলেক্ট্ৰনবোৰক জৈৱ্যতা ইলেক্ট্ৰন বুলি কোৱা হয়। অৰ্থাৎ পৰমাণু এটাৰ ক্ষেত্ৰত যিমান ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনবোৰ কে চেল, এল চেল, এম চেল ইত্যাদিত ভাগ হৈ থাকে। অৰ্থাৎ সেই বিভিন্ন ধৰণৰ কক্ষপথবোৰত ইলেক্ট্ৰনবোৰে কেন্দ্ৰটো কেন্দ্ৰ কৰি ঘূৰি থাকে, নিউক্লিয়াছটো কেন্দ্ৰ কৰি। গতিকে একেবাৰে বাহিৰৰ ধৰি লোৱা কোনো এটা পৰমাণু তাৰ একেবাৰে বাহিৰতম যিটো কক্ষপথ সেই কক্ষপথটোত যিমানটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনৰ সংখ্যাটোকে কোৱা হ'ব তাৰ জৈৱ্যতা। আহাচোন ভালদৰে বুজি লওঁ। কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6। তোমালোকে এই পাৰমাণৱিক সংখ্যাৰ যিখন মই চাৰ্ট দিছিলোঁ বা ইলেক্ট্ৰনৰ যিখন চাৰ্ট দিছিলোঁ, ইলেক্ট্ৰনৰ সংখ্যা, প্ৰটনৰ সংখ্যা, চিহ্ন আটাইবোৰ যে আছিলে সেই চাৰ্টখন প্ৰত্যেক ক্ষেত্ৰতে লাগিব। গতিকে সেই চাৰ্টখন কমপ্লিটলি মনত ৰখাটো প্ৰয়োজনীয়। ঠিক আছে, গতিকে কাৰ্বনৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ সংখ্যা 6টা। এই কাৰ্বনৰ ক্ষেত্ৰত এইটো হৈছে কেন্দ্ৰ, এইটো হৈছে কে চেল। কে চেলত প্ৰথমতে কেইটা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন থাকে? 2টা বুলি কৈছে। এটা, দুটা ইলেক্ট্ৰন ইয়াত ভৰিলে। 6টাৰ পৰা 2টা ইলেক্ট্ৰন ভৰিলে থাকিলে কেইটা? 4টা। গতিকে 4টা ইলেক্ট্ৰন বাকী নেক্সট যিটো কক্ষপথ সেইটোত ভৰিব, হয়নে? প্ৰথমটো হৈছিলে কে চেল, দ্বিতীয়টো হৈছে এল চেল। এল চেলত 4টা ইলেক্ট্ৰন ভৰিব, 1টা, 2টা, 3টা, 4টা। গতিকে এতিয়া বাহিৰতম কক্ষপথ তেনেহ'লে বা বাহিৰতম চেল কোনটো হ'লে এই ক্ষেত্ৰত? এই এল চেলটো, হয়নে? গতিকে এই এল চেলটোত থকা যিমান ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনৰ সংখ্যাই হৈছে তাৰ জৈৱ্যতা। এবাৰ ভালদৰে আঁকি পেলাই দেখাই দিওঁ আকৌ এবাৰ। এইটো হৈছে কেন্দ্ৰটো কাৰ্বনৰ। ইয়াতে 2টা ইলেক্ট্ৰন থাকিলে, বাকী 4টা ইলেক্ট্ৰন থাকিলে তাৰ বাহিৰৰ যিটো এল চেল আছে সেইটোত। গতিকে এতিয়া বাহিৰতম কক্ষপথ কোনটো বুলি ক'বা? এতিয়া তোমালোকে ইয়াত ভিতৰটোতো বাহিৰ বুলি নক'ব ন, গতিকে বাহিৰত যিটো আছে সেইটোৱে বাহিৰৰ। এতিয়া জৈৱ্যতা ইলেক্ট্ৰন বুলি ক'লে এই বাহিৰতম যিটো কক্ষপথ এই কক্ষপথটোত থকা ইলেক্ট্ৰনৰ সংখ্যাক জৈৱ্যতা ইলেক্ট্ৰন বুলি কোৱা হয়। অৰ্থাৎ এই কাৰ্বনৰ ক্ষেত্ৰত জৈৱ্যতা ইলেক্ট্ৰন কিমান তেনেহ'লে? 1টা, 2টা, 3টা, 4টা। অৰ্থাৎ 4টা ইলেক্ট্ৰন বাহিৰৰ যিটো কক্ষপথ সেই কক্ষপথটোত আছে। গতিকে কাৰ্বনৰ ক্ষেত্ৰত জৈৱ্যতা ইলেক্ট্ৰনৰ সংখ্যা 4। ঠিক আছে, নেক্সট কি কৈছে? আমি এইটো জানো যে ব'ৰ আঁচনি অনুযায়ী পৰমাণু এটাৰ বাহিৰতম চেলত সৰ্বাধিক 8টা ইলেক্ট্ৰন থাকিব পাৰে। এই যি 3টা আমি ইয়াৰ আগত ভিডিঅ'ত পঢ়িছিলোঁ, 3টা আঁচনি আছিল, অৰ্থাৎ 3টা ৰুল আছিল। সেই ৰুল কেইটা কোনে দিছিলে? ব'ৰ আৰু বুৰি নামৰ চাইণ্টিষ্টজনে। আৰু সেই ৰুল কেইটা মানি কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ ভাগ বতৰা হৈ থাকে। ঠিক আছে, গতিকে আমি তাত এটা ৰুলত পঢ়িছিলোঁ কি? 3টা ৰুল আছিল। 3টা ৰুলৰ ভিতৰত এটা ৰুলত আমি পঢ়িছিলোঁ যে যিটো একেবাৰে বাহিৰতম কক্ষপথ থাকে সেই কক্ষপথটোত সৰ্বোচ্চ কিমান পৰিমাণৰ ইলেক্ট্ৰন থাকে? 8টা। ঠিক আছে, একেবাৰে বাহিৰত যিটো কক্ষপথ থাকে সেইটোত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে। এইটো কথা আমি পঢ়িছিলোঁ, ৰুলটোৰ মতে আছিল। ঠিক আছে, তাৰপিছত দেখা গৈছিল যে বহিৰতম চেল সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থকা মৌলৰ পৰমাণুবোৰ নিচেই কম ৰাসায়নিক সক্ৰিয়তা দেখুৱায়। অন্য ধৰণেৰে ক'বলৈ গ'লে সিহঁতৰ যোজন ক্ষমতা বা জৈৱ্যতা 0। তেনে এই নিষ্ক্ৰিয় মৌলবোৰৰ ভিতৰত হিলিয়াম পৰমাণুৰ বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আৰু আনকেইটা মৌলৰ পৰমাণুৰ বহিৰতম চেলত 8টাকৈ ইলেক্ট্ৰন থাকে। অৰ্থাৎ এই যিকেইটা মৌল আছে সেই মৌলকেইটা কোনকেইটা মৌল? যিকেইটা মৌলৰ সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থাকে চেল, বহিৰতম চেল সম্পূৰ্ণৰূপে পূৰ্ণ হৈ থাকে, সেই মৌলকেইটা কোৱা হয় নিষ্ক্ৰিয় মৌল। অৰ্থাৎ বহিৰতম কক্ষত সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন কিমানটা থাকিব পাৰে? 8টা। যদি কোনোবা মৌলত 8টাই সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন 8টা, গতিকে সেই 8টাই পূৰ্ণ হৈ থাকে, তেনেহ'লে সেই মৌলবোৰক কোৱা হ'ব নিষ্ক্ৰিয় মৌল। আৰু নিষ্ক্ৰিয় মৌলৰ উদাহৰণ হৈছে হিলিয়াম, নিয়ন, আৰ্গন এইবোৰ। গতিকে হিলিয়ামৰ ক্ষেত্ৰত কি কৈছে? বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন থাকে আৰু আন যিকেইটা নিষ্ক্ৰিয় মৌল থাকে তাৰ বহিৰতম কক্ষত 8টাকৈ ইলেক্ট্ৰন থাকে। গতিকে এইকেইটা হৈছে নিষ্ক্ৰিয় মৌল। গতিকে এই নিষ্ক্ৰিয় মৌলকেইটাৰ ৰাসায়নিক সক্ৰিয়তা কম, অৰ্থাৎ ইহঁতে মানে বিক্ৰিয়াত ইমান ভাগ নলয়। কিয়? কাৰণ 8টা থাকিব লাগে, সিহঁতৰ 8টাই আছে, সিহঁতক নালাগেও আৰু বা সিহঁতে বেলেগক দিবও নোৱাৰে এটা ইলেক্ট্ৰনো।
সিহঁতক এটা ইলেক্ট্ৰনৰ প্ৰয়োজনো নাই বা এটা ইলেক্ট্ৰন সিহঁতে বেলেগক ধাৰ দিব পৰাকৈ নাই, 8টা লাগে 8টাই আছে। গতিকে ৰাসায়নিক সক্ৰিয়তা কম দেখুৱায় আৰু সেয়েহে সিহঁতৰ যোজন ক্ষমতা বা দ্বৈৰ্যতাও কিমান হয় বুলি কৈছে 0। কাৰ নিষ্ক্ৰিয় যিকেইটা মৌল থাকে সেইকেইটাৰ, কোনকেইটা? হিলিয়াম, আৰ্গন, নিয়ন, ক্ৰিপ্টন এইবোৰ। ঠিক আছে, ভালকৈ বুজি লওঁ আহা। তোমালোকৰ এটা কথা মনত আছেনে? কে চেলটোত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান? 2টা। আৰু যেতিয়া সেই কে চেলটোৱে বহিৰাগত কক্ষপথ হয় তেতিয়া তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? 2টাই। ঠিক আছে, তাৰপিছত আহিব কেৰ পিছত এল চেল। এল চেলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান? 8টা। আৰু যেতিয়া সেই এল চেলটোৱে বহিৰাগত কক্ষপথ হ'ব তেতিয়া তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? 8টা। অৰ্থাৎ বহিৰাগত কক্ষপথ হিচাপে এল চেলটোত বাহিৰত 8টা ইলেক্ট্ৰনেই থাকিব। ইয়াৰ পিছত আহিব এম চেল। এম চেলত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ পৰিমাণ কিমান জানানে? মনত আছেনে তোমালোকৰ? 18টা। অৰ্থাৎ এই এম চেলটোত 18টা ইলেক্ট্ৰন থাকিব। কিন্তু এতিয়া এই এম চেলটো হৈছে বহিৰাগত কক্ষপথ, অৰ্থাৎ এম চেলৰ বাহিৰত একো নাই। এম চেলটো সকলোতকৈ বাহিৰত আছে। গতিকে এম চেলটো যিহেতু বাহিৰত আছে, গতিকে সেই এম চেলটোত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব লাগিব? 8টা। অৰ্থাৎ 18টা হ'লেও তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব? 8টা। কিয়? কাৰণ সি বাহিৰতম কক্ষপথ। ঠিক আছে, এতিয়া এইকেইটা হৈছে নিষ্ক্ৰিয় মৌলৰ উদাহৰণ: হিলিয়াম, নিয়ন, আৰ্গন। ইহঁতৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে সক্ৰিয়তা নিচেই কম। ইহঁত নিষ্ক্ৰিয় মৌল যিহেতু ইহঁতৰ যোজ্যতা বা যোজন ক্ষমতাও 0। এই বিষয়ে এই বুলি কোৱা হৈছে। এতিয়া চাওঁ আহাচোন। হিলিয়ামৰ বাহিৰতম কক্ষপথটো হৈছে কে। নিয়নৰ ক্ষেত্ৰত বহিৰতম কক্ষপথ কোনটো? এল। আৰ্গনৰ ক্ষেত্ৰত বহিৰতম কক্ষপথ কোনটো? কে, এল, তাৰপিছত আহিব এম। অৰ্থাৎ হিলিয়ামৰ ক্ষেত্ৰত বহিৰতম কক্ষপথ কে, নিয়নৰ ক্ষেত্ৰত এল আৰু আৰ্গনৰ ক্ষেত্ৰত বহিৰতম কক্ষপথ এম। এই তিনিটা কথা আমি ক্লিয়াৰ হ'লোঁ। এতিয়া বহিৰতম কক্ষপথত সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন কেইটা থাকিব পাৰে? 8টা। 8টা থাকিব পাৰে। কিন্তু এইটো হৈছে হিলিয়াম। হিলিয়ামৰ ক্ষেত্ৰত বহিৰতম কক্ষপথত সৰ্বোচ্চ কেইটা ইলেক্ট্ৰন থাকিব পাৰে? 2টা। মানে হিলিয়ামৰ বাহিৰে বাকী সকলোতে 8টা ইলেক্ট্ৰন থাকিব পাৰে। ঠিক আছে, হিলিয়ামৰ বাহিৰে মনত ৰাখি লোৱা, হিলিয়ামৰ বাহিৰে যিমান মৌলৰ নিষ্ক্ৰিয় মৌলৰ আৰু নিষ্ক্ৰিয় মৌল হ'ব লাগিব, হিলিয়ামৰ বাহিৰে যিমানবোৰ নিষ্ক্ৰিয় মৌল আছে সকলোৰে বহিৰতম কক্ষপথবোৰত সৰ্বোচ্চ কিমান সংখ্যক ইলেক্ট্ৰন থাকিব পাৰিব? 8টা। কিন্তু হিলিয়ামত 2টা। ঠিক আছে, নেক্সট হিলিয়ামৰ এইটো হৈছে কে চেল। আৰু এটা কথা মনত আছেনে? কে চেলটোত সৰ্বোচ্চ কিমান পৰিমাণৰ ইলেক্ট্ৰন থাকে? 2টা। সৰ্বোচ্চ কে চেলটোত 2টা ইলেক্ট্ৰন থাকে। আৰু যিহেতু এই কে চেলটোৱেই বহিৰতম কক্ষপথ, গতিকে ইয়াত 2টা ইলেক্ট্ৰন আছেনে? 1, 2টা। ক্লিয়াৰ? গতিকে হিলিয়াম এটা নিষ্ক্ৰিয় মৌল, ৰাসায়নিক বিক্ৰিয়াত সক্ৰিয়তা কম আৰু ইয়াৰ যোজন ক্ষমতা বা যোজ্যতা 0। নেক্সট নিয়ন। নিয়নৰ ক্ষেত্ৰত বহিৰতম কক্ষপথ আমি উলিয়ালোঁ এল। এল কক্ষপথত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন কিমান আছিলে? এলত কে লিখিছোঁ ভুলতে। এলত কিমান? 8টা। আৰু এতিয়া এই এলটোৱেই হৈছে বহিৰতম কক্ষপথ, গতিকে এই এলটোত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান? 8টা। যিহেতু ই বহিৰতম কক্ষপথ, গতিকে 8টা আছেনে নাই চেক কৰা। 1, 2, 3, 4, 5, 6, 7 আৰু 8। গতিকে 8টাই আছে। 8টা সৰ্বোচ্চ থাকিব পাৰে বহিৰতম কক্ষপথটোত, 8টাই আছে। গতিকে ই নিষ্ক্ৰিয়। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা ক্ষমতা ইয়াৰ নিচেই কম আৰু ইয়াৰ যোজ্যতা আৰু যোজন ক্ষমতা কিমান? 0। এইটো এই হিলিয়াম আৰু নিয়নৰ কথা গম পালোঁ। ঠিক আছে, নেক্সট আহিব আৰ্গন। বহিৰতম কক্ষপথটো কি? কে, এল, এম। এম কক্ষপথত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান?
18 হয়নে 18টো কেনেকৈ পালোঁ এই ৰুলকেইটা যেতিয়া পঢ়িছিলোঁ তেতিয়াতো আমি গম পাইছিলোঁৱেই আৰু ফৰ্মুলাটো কি আছিলে টুৱাইছ এন স্কুৱাৰ এনৰ মান কি এনৰ মানটো হৈছে 1 2 3 কিবা কিবি হ'ব পাৰে কে যেতিয়া হ'ব এনৰ মান 1 এল যেতিয়া হ'ব এনৰ মান 2 এম যেতিয়া হ'ব এনৰ মান 3 এই ফৰ্মুলাত পাতি পেলাই ল'বা আৰু এইখিনি তোমালোকেতো ইতিমধ্যে শিকিছে ঠিক আছে চ' এতিয়া এম চেলত থাকিব পৰা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 18 কিন্তু এতিয়া এই এম চেলটোৱেইটো বহিৰাতম কক্ষপথ এতিয়া 18টা থাকিব পাৰিব জানো এতিয়া 18টা থাকিব নোৱাৰে এতিয়া যিহেতু বহিৰাতম কক্ষপথটো হৈছে এম গতিকে তাত থকা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 8টা যিহেতু এই বহিৰাতম যেতিয়া বহিৰাতম হ'ব তেতিয়া 8টাই থাকিব আৰু কিন্তু হিলিয়ামৰ ক্ষেত্ৰত বেলেগ হয় আৰু হিলিয়ামত 2টা থাকিব বহিৰাতম হ'লে বুজি পাইছা গতিকে এই আৰ্গনটোত বহিৰাতম কক্ষপথ যিটো আছে অৰ্থাৎ এম চেলটো যিটো বহিৰাতম কক্ষপথ তাত 8টা ইলেক্ট্ৰন আছে নাই চেক কৰা 1 2 3 4 5 6 7 8 হ'ল 8টা কমপ্লিট বহিৰাতম কক্ষপথটোত গতিকে ই এটা নিষ্ক্ৰিয় মৌল তাৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰাৰ যিটো তাৰ সক্ৰিয়তা সেইটো হৈছে কম আৰু ইয়াৰ যোজন ক্ষমতা বা যোজ্যতাও 0 ইমানেই এইটো হ'ল হাইড্ৰজেন ইয়াত বহিৰাতম কক্ষপথত এটা ইলেক্ট্ৰন আছে কিন্তু নিয়ম মতে সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন থাকিব লাগে 2টা তেতিয়া সুস্থিৰ হয় কাৰণ হিলিয়ামৰ 2টা আছিলে গতিকে হিলিয়াম নিষ্ক্ৰিয় আছিল অৰ্থাৎ কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সি সুস্থিৰ যেহেতু ইয়াতে এটা আছে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে 2টা কৰিবলৈ চেষ্টা কৰিব সি ইয়াৰ পৰা ইয়াতো এটা আছে ঠিক সেইদৰে একেই ইয়াতো এটা আছে বহিৰাতম কক্ষপথত এতিয়া এই বহিৰাতম কক্ষপথটো সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব পাৰে তোমালোকে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা হিলিয়ামৰ ক্ষেত্ৰত বহিৰাতম কক্ষপথত 2টা থাকিব পাৰে অৰ্থাৎ কে চেলটোত সৰ্বোচ্চ পৰিমাণৰ 2টা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে বাৰু মই কৈয়ে দিছোঁ এইটো কথা কেৰ পিছত যিবিলাক চেল আহিব সেইবিলাক যদি বহিৰাতম কক্ষপথ হয় তাত 8টাকৈ ইলেক্ট্ৰন থাকিব পাৰে গতিকে এইটো হৈছে কে এইটো হৈছে এল চেলত এটা ইলেক্ট্ৰন আছে কিন্তু সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন থাকিব পাৰে 8টা গতিকে এই লিথিয়ামেও ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে যাতে সি তাৰ বহিৰাতম কক্ষপথত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিব পাৰে ঠিক সেইদৰে সোডিয়ামৰ ক্ষেত্ৰতো একেই নেক্সট আহিছে এইটো হৈছে এলুমিনিয়ামৰ ক্ষেত্ৰত এইটো হৈছে কে চেল এইটো হৈছে এল চেল এইটো হৈছে এম চেল অৰ্থাৎ এম চেলটো হৈছে বহিৰাতম কক্ষপথ এতিয়া এই বহিৰাতম কক্ষপথটোত সৰ্বোচ্চ কিমান পৰিমাণৰ ইলেক্ট্ৰন থাকিব পাৰে মই কৈছিলোঁ যে বহিৰাতম কক্ষপথ মানে ৰুল মতে কৈছিলোঁ আৰু মই কোৱা নাই বাৰু ঠিক আছে চ' বহিৰাতম কক্ষপথ যেতিয়া হ'ব যি চেলেই নহওক তাত সৰ্বোচ্চ 8টাকৈ ইলেক্ট্ৰন থাকিব পাৰিব গতিকে ইয়াতে এতিয়া 8টা ইলেক্ট্ৰন আছে নে চেক কৰি চোৱা 1 2 3টা অৰ্থাৎ 5টা ইলেক্ট্ৰন কম আছে ঠিক আছে 8টা ইলেক্ট্ৰন নাই সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰন থাকিব পাৰে 8টা গতিকে সেই 8টা হেৰুৱাব সেই 8টা এই বহিৰাতম কক্ষপথটোত ইলেক্ট্ৰন 8টা কৰিব লাগে এতিয়া বহিৰাতম কক্ষপথটোত ইলেক্ট্ৰন 8টা কৰিব লাগে মই কোৱা নাই যে এই এম কক্ষপথটোতে 8টা কৰিব লাগে ঠিক আছে চ' ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি সেই ইলেক্ট্ৰন কেইটা হেৰুৱাই দিব পাৰে এম চেলত থকা যিকেইটা ইলেক্ট্ৰন সেই 3টা ইলেক্ট্ৰন যেতিয়া হেৰুৱাই দিব তেতিয়া এম চেলটো নোহোৱা হৈ যাব লগে লগে এল চেলটো বহিৰাতম কক্ষপথ হৈ যাব তেতিয়া এল চেলটোত বহিৰাতম কক্ষপথ যেতিয়া হৈ যাব তেতিয়া তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কেইটা যোগ কৰা 1 2 3 4 5 6 7 8 তেতিয়া এল চেলটো বহিৰাতম কক্ষপথ হৈ গ'লে তাত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা 8টা হ'ব লাগে গতিকে 8টাই আছে গতিকে সি তেতিয়া সুস্থিৰ অৰ্থাৎ মানে যিটো হ'ব লাগে সিমান হৈ যায় বুলি ক'ব পাৰি ঠিক আছে আশা কৰিছোঁ তোমালোকে এইখিনি বুজি পাইছা নেক্সট আহিব তোমাৰ ক্লৰিনৰ ক্ষেত্ৰত ঠিক সেইদৰে এই ক্লৰিনৰ ক্ষেত্ৰতো এইটো হৈছে কে চেল এল চেল এম চেল এইটো হৈছে এম চেল আৰু বহিৰাতম কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 8টা গতিকে এই ক্লৰিনেও বহিৰাতম কক্ষপথটোত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব এতিয়া তাৰ বহিৰাতম কক্ষপথটোত কেইটা ইলেক্ট্ৰন আছে জুখি চোৱা
এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা ইলেক্ট্ৰন আছে। গতিকে সেই 7টা ইলেক্ট্ৰন সি হেৰুৱাই দিবনে? অথনি তেতিয়া যেতিয়া এলুমিনিয়ামৰ কথা কৈছিলোঁ তেনেকে হেৰুৱাই দিবনে নে এটা সি বেলেগৰ পৰা লৈ ল'ব? এটা কথা মনত কৰিবা, এটা ইলেক্ট্ৰন থাকিলে সি হেৰুৱাই দিব পাৰে, দুটা ইলেক্ট্ৰন থাকিলেও হেৰুৱাই দিব পাৰে, তিনিটা থাকিলেও হেৰুৱাই দিব পাৰে। তেতিয়া 5ৰ ওপৰত যাব, 8টা কৰিব লাগে মুঠতে। যেতিয়া এটা ইলেক্ট্ৰন বহিৰাতম কক্ষপথত থাকে তেতিয়া সি 8টা কৰিবলৈ হ'লে 7টা একচেপ্ট কৰিব লাগিব। টান কাম হ'ব তাৰ কাৰণে সেইটো। যেতিয়া দুটা ইলেক্ট্ৰন বহিৰাতম কক্ষপথত থাকে তেতিয়া সি 6টা ইলেক্ট্ৰন একচেপ্ট কৰিব লাগিব, বেলেগৰ পৰা ল'ব লাগিব, তেতিয়া সি 8টা হ'ব, অৰ্থাৎ টান কাম হ'ব। কিন্তু যেতিয়া বাহিৰতম কক্ষপথত 7টা ইলেক্ট্ৰন থাকিব তেতিয়া 8টা কৰিবলৈ তাক মাত্ৰ এটা ইলেক্ট্ৰন লাগিব। যিহেতু এটা ইলেক্ট্ৰন ল'বলৈ ইমান টান কাম নহয়, গতিকে সি এটা ইলেক্ট্ৰন এই ক্ষেত্ৰত লৈ ল'ব আৰু এটা ইলেক্ট্ৰন লৈ পেলাই সি তাৰ 8টা ইলেক্ট্ৰন বহিৰাতম কক্ষপথটোত পূৰা কৰিব। ইয়াতে 7টা আছে, যিহেতু 7টা আছে গতিকে সি যদি এটা লৈ লয়, ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি পেলাই এটা যদি লৈ লয়, 8টা পূৰা হৈ যাব। 8টা পূৰা হৈ গ'লে কি হ'ব? বহিৰাতম কক্ষপথটোত 8টা পূৰা হৈ গ'লে সি নিষ্ক্ৰিয় হৈ যায়, অৰ্থাৎ সি সুস্থিৰ হৈ যায়। ঠিক আছে, 8টা কৰিবলৈ চেষ্টা কৰে, 8টা হৈ যাব এটা ইয়াত গ্ৰহণ কৰিলে। ঠিক আছে, এটা কথা মনত ৰাখিবা এতিয়া সদায়, এটা, দুটা, তিনিটা যদি ইলেক্ট্ৰন থাকে সি সেই ইলেক্ট্ৰন কেইটা ত্যাগ কৰিব পাৰে। আৰু যেতিয়া 5টা, 6টা, 7টা ইলেক্ট্ৰন থাকে তেতিয়া 8টা কৰিবলৈ সি কি কৰিব পাৰে? একচেপ্ট কৰিব পাৰে, বেলেগৰ পৰা ল'ব পাৰে। ঠিক আছে, চ' আমি এটা কথা বুজি পালোঁ যে এইটো হৈছে হাইড্ৰজেনৰ ইলেক্ট্ৰন। চ' বহিৰাতম কক্ষপথটো কি? ইয়াতে এটা ইলেক্ট্ৰন আছে, গতিকে এই এটা ইলেক্ট্ৰন আছে যে এইটো এৰি দিবনে নে বেলেগৰ পৰা আৰু এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব? বহিৰাতম কক্ষপথটোত যেতিয়া কে হয় তেতিয়া তাত থকা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা 2টা হয়, গতিকে ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰি 2টা কৰি ল'ব। এইটো ইলেক্ট্ৰন যদি সি এৰি দিয়ে সি পৰমাণু হৈ নাথাকিবই, কাৰণ তাৰ তাত আৰু ইলেক্ট্ৰনে নাথাকিব। বুজি পাইছা? নেক্সট লিথিয়াম, ইয়াত বহিৰাতম কক্ষপথটোত এটা ইলেক্ট্ৰন আছে। মই কি কৈছিলোঁ? এটা, দুটা, তিনিটা ইলেক্ট্ৰন হ'লে সি সেই ইলেক্ট্ৰন কেইটা এৰি দিব পাৰে। কিন্তু 5টা, 6টা, 7টা যেতিয়া হ'ব তেতিয়া সেই ইলেক্ট্ৰন আৰু গ্ৰহণ কৰিব পাৰে। এতিয়া লিথিয়ামৰ ক্ষেত্ৰত কি হৈছে? এটা ইলেক্ট্ৰন আছে, কে চেল দেন এম চেল। এম চেলত এটা ইলেক্ট্ৰন আছে, কিন্তু সি বহিৰাতম কক্ষপথত সদায় 8টা ইলেক্ট্ৰন কৰিবলৈ চেষ্টা কৰে, আৰু বা হিলিয়ামৰ ক্ষেত্ৰত 2টা ইলেক্ট্ৰন কৰিবলৈ চেষ্টা কৰে। এইটো হৈছে, এইটো মই এম লিখিলোঁ, এইটো হৈছে এল চেল। ঠিক আছে, কেৰ পিছত এল পায়, মই এম লিখিলোঁ। চ' দ্বিতীয়টো হৈছে এল চেল, গতিকে এল চেলত এটা ইলেক্ট্ৰন আছে। যিহেতু এটা ইলেক্ট্ৰন থাকিলে সি এৰি দিব পাৰে, গতিকে এই ইলেক্ট্ৰনটো সি এৰি দিব, গুচি যাব, আৰু ইলেক্ট্ৰনটো গুচি যাব। গুচি যোৱাৰ লগে লগে বাহিৰতম কক্ষপথটো যিটো এল চেল আছিলে সেইটো নোহোৱা হৈ যাব। তেতিয়া বাহিৰতম কক্ষপথ কি হৈ যাব বাৰু? তেতিয়া বহিৰতম কক্ষপথ হৈ যাব K2। আৰু আমি জানো বহিৰতম কক্ষপথ যেতিয়া K থাকে তেতিয়া তাত থকা সৰ্বোচ্চ পৰিমাণৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান? 2টা। গতিকে লিথিয়ামৰ ক্ষেত্ৰত তেতিয়া বহিৰতম কক্ষপথ 2টা ইলেক্ট্ৰন আছেনে? এটা আৰু 2টা, 2টা হৈ গ'ল। বুজি পাইছা? নেক্সট আহিছে ছ'ডিয়াম। ছ'ডিয়ামৰ কক্ষপথ হৈছে এটা, দুটা, তিনিটা, অৰ্থাৎ কে, এল, আৰু বাহিৰতম কক্ষপথটো হৈছে এম। গতিকে 8টা ইলেক্ট্ৰন নিয়মমতে থাকিব লাগে, কিন্তু আছে এটা। গতিকে ছ'ডিয়ামে নিয়মমতে এই ইলেক্ট্ৰনটো এৰি দিবনে নে এই আৰু 7টা ইলেক্ট্ৰন একচেপ্ট কৰিব পাৰিব, বেলেগৰ পৰা ল'ব পাৰিব? অবভিয়াছলি এৰি দিব এটা ইলেক্ট্ৰন। 7টা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ বেছি টান কাম হ'ব তাৰ কাৰণে, হয় নাই? গতিকে এই এটা ইলেক্ট্ৰন এৰি দিব, এম কক্ষপথত থকা ইলেক্ট্ৰনটো এৰি দিব। আৰু যেতিয়া এৰি দিব এম কক্ষপথটোত এটাও ইলেক্ট্ৰন নাথাকিব, গতিকে যিহেতু এটাও ইলেক্ট্ৰন এম কক্ষপথটোত নাথাকিব, এম কক্ষপথটো নোহোৱা হৈ যাব। আৰু নোহোৱা হোৱাৰ লগে লগে বহিৰতম কক্ষপথ তেতিয়া কি হৈ যাব? এল কক্ষপথটো। এতিয়া এল কক্ষপথত 8টা ইলেক্ট্ৰন আছে নে চোৱা, যেতিয়া বহিৰতম কক্ষপথ এল হৈ যাব তাত 8টা ইলেক্ট্ৰন থাকিব লাগিব। 8টা ইলেক্ট্ৰন আছেনে?
এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা অৰ্থাৎ 8টা ইলেক্ট্ৰন কমপ্লিট অৰ্থাৎ সি সুস্থিৰ হৈ গ'ল বুজি পাইছা ঠিক তেনেদৰে ক্লৰিনৰ ক্ষেত্ৰত কে এল আৰু এম চেল বৃহত্তম কক্ষপথটো হৈছে এম চেল বৃহত্তম কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কেইটা তোমালোকে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা গতিকে ইয়াতে কেইটা ইলেক্ট্ৰন আছে বৃহত্তম কক্ষপথটোত চাই লোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এটা 7টা ইলেক্ট্ৰন আছে গতিকে সেই 7টা ইলেক্ট্ৰন ত্যাগ কৰিবনে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰি এটা ইলেক্ট্ৰন সি একচেপ্ট কৰিব কোনটো সহজ হ'ব তাৰ কাৰণে এটা ইলেক্ট্ৰন একচেপ্ট কৰাটো সহজ হ'ব হয় নাই 7টা ইলেক্ট্ৰন ত্যাগ কৰাটো তাৰ কাৰণে টান কাম হ'ব গতিকে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰি সি বেলেগ এটা তাৰ নিচিনা মৌলৰ পৰা পৰমাণুৰ পৰা ক্লৰিনৰ পৰা কি কৰিব ভাগ বতৰা কৰি আৰু এটা ইলেক্ট্ৰন লৈ ল'ব লৈ লোৱাৰ লগে লগে 8টা ইলেক্ট্ৰন পুৰা হৈ গ'ল নে 8টা ইলেক্ট্ৰন পুৰা হৈ গ'ল এই কথাখিনিকে কোৱা হৈছে অৰ্থাৎ ই সুস্থিৰ হৈ গ'ল এতিয়া ঠিক আছে নেক্সট কৈছে বৃহত্তম কক্ষ এটাত 8টা ইলেক্ট্ৰন থাকিলে চেলটোৰ এটা অক্টেট বুলি কোৱা হৈছিল পৰমাণুবোৰে ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে বৃহত্তম চেলটোক অক্টেট পাবলৈ চেষ্টা কৰে পৰমাণুবোৰে ইলেক্ট্ৰন লাভ কৰি হেৰুৱাই বা ভাগ বতৰা কৰি এই কাৰ্য সম্পাদন কৰে যিটো ইতিমধ্যে আমি এক্সপ্লেইন কৰিছোঁই অলৰেডি ঠিক আছে আকৌ এবাৰ ভালকৈ চাই লোৱা চ' এইটো হৈছে নিয়ন এইটো হৈছে আৰ্গন বৃহত্তম কক্ষপথকেইটাত 8টাকৈ ইলেক্ট্ৰন পুৰা হৈ আছেনে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আৰু 8টা অৰ্থাৎ আমি ইতিমধ্যে পঢ়িছিলোঁৱেই যেতিয়া বৃহত্তম কক্ষপথটোত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ থাকে তেতিয়া সেই সুস্থিৰ হয় আৰু নিয়ন আৰু আৰ্গনক আমি নিষ্ক্ৰিয় মৌল বুলি পঢ়িছিলোঁ কাৰণ তাৰ বৃহত্তম কক্ষ 8টা ইলেক্ট্ৰনেৰে সম্পূৰ্ণ হৈ থাকে আৰু যেতিয়া বৃহত্তম কক্ষপথটোত 8টা ইলেক্ট্ৰন থাকিব অৰ্থাৎ যিমানটা থাকিব লাগে সিমানটাই থাকিব তেতিয়া তাক কি বুলি কোৱা হ'ব অক্টেট বুলি কোৱা হ'ব 8টা সেয়েহে অক্টেট ঠিক আছে গতিকে নিয়ন আৰু আৰ্গনত কক্ষপথটোত অক্টেট সম্পূৰ্ণ হৈ আছে ইয়াতে মেগনেছিয়াম আৰু এলুমিনিয়ামৰ ক্ষেত্ৰত অক্টেট সম্পূৰ্ণ হৈ আছেনে চোৱা কে এল আৰু বৃহত্তম কক্ষপথটো হৈছে এম এই ক্ষেত্ৰত কে এল আৰু বৃহত্তম কক্ষপথটো এম দুই ক্ষেত্ৰতে এম বৃহত্তম কক্ষপথ গতিকে বৃহত্তম কক্ষপথটোত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ আছেনে চোৱা এটা আৰু দুটা আছে এই ক্ষেত্ৰত আৰু ইয়াত এটা দুটা আৰু তিনিটা আছে এটা দুটা আছে এটা তিনিটা আছে গতিকে বৃহত্তম কক্ষপথটোত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ থকা নাই হয় নাই এই ক্ষেত্ৰত কি হ'ব এতিয়া ইলেক্ট্ৰন তিনিটা বাদ দিব ত্যাগ কৰিব নহ'লে একে বা অন্য বেলেগ পৰমাণু বা মৌলৰ সৈতে ভাগ বতৰা কৰি পেলাই মুঠতে এই বৃহত্তম কক্ষপথটোত অক্টেট পূৰা কৰিব যদি ত্যাগ কৰে তেতিয়া বৃহত্তম কক্ষপথটো কি হৈ থাকিব এই দুটা ইলেক্ট্ৰন যদি সি ত্যাগ কৰি দিয়ে ত্যাগ কৰিলে কি হ'ব যিটো এম চেল আছিলে এম চেলটো নোহোৱা হৈ যাব তেতিয়া বৃহত্তম কক্ষপথটো হৈ যাব কি এল চেলটো আৰু যেতিয়া এল চেলটো বৃহত্তম কক্ষপথ হৈ যাব তাত থকা ইলেক্ট্ৰনৰ সংখ্যা 8টা হ'ব লাগিব গতিকে 8টা আছেনে 1 2 3 4 5 6 7 আৰু 8টা গতিকে অক্টেট সম্পূৰ্ণ এই ক্ষেত্ৰত অক্টেট সম্পূৰ্ণ বা যদি সি কি কৰে ভাগ বতৰা কৰে অন্য একে বা অন্য মৌলৰ সৈতে তেতিয়া কি কৰিব এই দুটা ইলেক্ট্ৰন আছে আৰু তেনে অন্য মৌলৰ লগত ভাগ বতৰা কৰি পেলাই এই বৃহত্তম কক্ষপথটোত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবলৈ মুঠতে চেষ্টা কৰিব ঠিক আছে চ' এইটো হৈছে ক্লৰিন পৰমাণু ইয়াতে 7টা ইলেক্ট্ৰন আছে বৃহত্তম কক্ষপথটোত তাৰ লগতে বৃহত্তম কক্ষপথটো হৈছে এম ইয়াতে 7টা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আৰু 7টা ইলেক্ট্ৰন আছে নিয়মতে থাকিব লাগিছিলে 8টা ইলেক্ট্ৰন তেতিয়া অক্টেট সম্পূৰ্ণ হ'ব গতিকে এই 7টা ইলেক্ট্ৰন সি ত্যাগ কৰিব টান পাব গতিকে এটা ইলেক্ট্ৰন সি একচেপ্ট কৰিব নহ'লে অন্য ক্লৰিন পৰমাণুৰ লগত সি বা তেনে মৌলৰ লগত কি কৰিব সি বিক্ৰিয়া কৰিব ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক বিক্ৰিয়া কৰি পেলাই তেতিয়া সি কি কৰিব বাহিৰতম যিটো কক্ষপথ তাত 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰি ল'ব পাৰিব ঠিক আছে এইখিনিয়ে কথা আছিল বুজি পাইছা আৰু যেতিয়া 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'ব তেতিয়া তাক কোৱা হ'ব বৃহত্তম কক্ষপথটো যেতিয়া 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'ব তেতিয়া তাক কোৱা হ'ব
অক্টেট আৰু এই অক্টেট কেনেকৈ সি সম্পূৰ্ণ কৰিব প্ৰত্যেক ক্ষেত্ৰতে কেতিয়াবা ত্যাগ কৰিব কেতিয়াবা গ্ৰহণ কৰিব আৰু কেতিয়াবা কি কৰিব ভাগ বতৰা কৰিব ৰাসায়নিক বিক্ৰিয়াত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব আৰু কৰি পেলাই হ'লেও সি 8টা ইলেক্ট্ৰন বৰ্তন কক্ষপথত কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে সি সুস্থ হ'ব সেইকাৰণে আৰু 8টা ইলেক্ট্ৰন যেতিয়া সম্পূৰ্ণ হ'ব তাক কোৱা হ'ব অক্টেট ঠিক আছে চ' এইটো ভিডিঅ'ত আমি এইখিনিয়ে বুজিলোঁ নেক্সট ভিডিঅ'ত আমি যোজ্যতাৰ নিৰূপণনো কেনেকৈ কৰে সেইটোৰ বিষয়ে আলোচনা কৰিম পাৰ্ট 2 বনিব সেইটো যোজ্যতাৰ বিষয়ে গতিকে সেই ভিডিঅ'টোলৈ অপেক্ষা কৰিবা এইখিনি ভালদৰে বুজি লৈছা যদি ঠিক আছে